বন্ধুসকল, মই প্ৰথমতে আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ যে আপোনালোকৰ প্ৰত্যেক মিডিয়াবিলাকৰ কাৰণতে আমাৰ যথেষ্ট প্ৰচাৰখিনি আগবাঢ়িছে, ৰাইজৰ ধুনীয়া ৰেছপন্স হৈছে। মই আৰম্ভ কৰাৰ আগতে প্ৰথমতে আমি গৰিহণা দিছোঁ যোৱাকালি এটা আলোচনা চক্ৰ, আপোনালোকে মিডিয়া আলোচনা চক্ৰৰ আমাৰ খবৰসকলৰ এজন সুযোগ্য নেতা, আমাৰ আচাৰ এডভাইচাৰ, তেওঁ আচলতে আমাৰ প্ৰথম ইলেকশ্যনত তেওঁ মানে মূল পৰ্টিবৰ মানুহ আছিল, নিজেতো আমাক যথেষ্ট সহায় কৰিছে। ষ্টিফেন লাকৰাক বৰ্বৰভাৱে আক্ৰমণ কৰিছিল, কোৱা মতে ই বি বিলৰ সমৰ্থক, আৰু তেওঁক বচাব যাওঁতে আমাৰ এ বি পি চিৰ কৰ্মকৰ্তাসকলো যথেষ্ট আহত হৈছে। মই একদম গৰিহণা দিছোঁ, টিকিলা দিছোঁ, আৰু এই নৱসৈনা নাই বুলি কোৱাৰ লগে লগে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যিসকল শিয়াল আছিল এতিয়া যেন তেওঁলোকে সিংহ হৈ উঠিছে। অকল তাতে নহয় ঘটনা, বৰপথাৰত আমাৰ এজন ৰাজবংশী মানুহ, তেওঁলোকৰ ঘৰৰ পৰা SSB কাঠ চাঠ উঠাই লৈ গৈছে, কৈছে তহঁতৰ এই কাঠ নহয়, এই ফৰেষ্টৰ মাটি চৰকাৰী কাঠ, তাত মানে ফেৰেঙা কিছুমান চেলা চামুণ্ডা আছে। ইভেন এনেকুৱা কথা কৈছে যে আপোনালোকৰ তামোল চামোল আমি লৈ গুচি যাম, কি কৰিব, অথচ আদিবাসী প্ৰত্যেক ঠিক তেনেকৈ গোসাইগাঁৱতো তেনেকুৱা হৈছে। আমাৰ যথেষ্ট আদিবাসী লোকক তেওঁলোকক ঠেলা গাড়ী চাড়ী ভাঙি তেওঁলোকক সোমাই দিছে। অৰ্থাৎ এই ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰা প্ৰয়াস হৈ আছে। কাৰণ আজিৰ দিনত আপোনালোকে CM ডাঙৰীয়া আমাৰ নাম ল'ব লগা হৈছে, নৱসৈনাৰ নাম ল'ব লগা হৈছে, GSP নাম ল'ব লগা হৈছে, টছ লাইটৰ নাম ল'ব লগা হৈছে। কাৰণটো হ'ল কি যে ইউ পি পিলে গম পাইছে তেওঁলোকে মাত্ৰ বড়োসকলৰ 1.5 লাখ পাব গৈ আছে, 3 লাখৰ ভিতৰত 50 1.5 লাখ তেওঁলোকে পাব গৈ আছে। আৰু বাকীসকলে যিমান পইচা পাতি দি উন্নয়ন দিলেও তেওঁলোকে 50,000 অৰ্থাৎ 2 লাখৰ ওপৰত তেওঁলোকৰ ভোট আজিৰ দিনত পোৱা সম্ভাৱনা একেবাৰে নাই, যাৰ কাৰণে তেওঁলোকে উগ্ৰ হৈছে। আৰু CM ডাঙৰীয়া খুব ষড়যন্ত্ৰভাৱে কৌশলগতাই, মই আমাৰ বিজেপি কিছু ভিতৰৰ সূত্ৰে পোৱা মতে, কাৰণ তেওঁলোকে CMৰ প্ৰতি ভাৰতবৰ্ষত এটা মানে পাব্লিচিটি হৈ গৈছিল। এই সময়ত বিজেপিৰ ভিতৰৰ পৰা কিছুমান লোক চাই আছে CMক কেনেকৈ কোকৰাঝাৰত ধৰি বান্ধি ৰাখি কেনে, হয় নহয়, যাতে তেওঁ আহি থকা দিনৰ আগন্তুক উজ্জ্বল ৰাজনৈতিক ভৱিষ্যতটো কেনেকৈ ধ্বংস কৰিব পাৰে, এনেকুৱা এটা ষড়যন্ত্ৰ চলি আছে বুলি কৈছে তেওঁলোকে। তেওঁলোক সঁচা মিছাটো মই নাজানো, ৰাইজৰ বিচাৰটো কাৰণ আজি দেখিছে যে CM ডাঙৰীয়া যিখিনি কথা কৈছে, তেওঁ কৈছে টৰ্চ লাইটৰ বেটাৰী নাই, বেটাৰী হ'ল নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু নৱসৈনাৰ উদ্যান্ত আপুনি দেখিব এইটো হ'ল মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মোদীৰ একেবাৰে, কাৰণ দুবাৰতো মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল, তেওঁ একেবাৰে তেওঁলোকৰ নেতা আছিল, মোদী নামৰ ঘৰ লৈছিল, দুবাৰো বিদেশী ৰাইজে নেতাক কৰিছে আমাৰ কংগ্ৰেছ ৰাইজে। ঠিক তেনেকৈ একেধৰণে কংগ্ৰেছতে হওক বিজেপিতে হওক আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰ কেম্পেইনৰ গোটেই পলিচি মেকিং পাৰ্টনাৰ আছিল তেওঁলোকে। গতিকে আমি ভাবোঁ এই লোক বেটাৰী নহয়, আমাৰ আচল বেটাৰী হ'ল আমাৰ জনসাধাৰণ। কোকৰাঝাৰৰ জনসাধাৰণ অলপ কনফিউজ হৈ আছিলে, দুখত নিয়মান হৈ আছিলে যে নৱসৈনাৰ নমিনেশ্যন ষড়যন্ত্ৰমূলকভাৱে আচলতে কেঞ্চেল কৰা হ'ল, তেওঁলোকে বহি ঘুমাই আছিলে।